আখড়া বন্দনা করি সরস্বতী মাগো বলি আখড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী আখড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী মুড়ে লেলাই গামুছা খাঁদে লেলাই মান্দরি মুড়ে লেলাই গামুছা খাঁদে লেলাই মান্দরি বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমর লাগল ভারী বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমর লাগল ভারী নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰলৈ সকলোকে স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মোৰ পিছফালে ঝুমুৰৰ সাজত প্ৰায় ৯,০০০তকৈও অধিক নৃত্যশিল্পী আছে আৰু এই নৃত্যশিল্পীসকলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2025 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে যি ঝুমৰ বিনোদিনী যি অনুষ্ঠান অনুষ্ঠিত হৈছিল বা যি ৱৰ্ল্ড ৰেকৰ্ড হৈছিল সেই ৱৰ্ল্ড ৰেকৰ্ডৰ আচলতে অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু সেই অংশগ্ৰহণকাৰীসকলক আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁলোকক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হ'ব মই পোনপটীয়াকৈ সেই দৃশ্যখিনি দেখুৱাইছোঁ অসমৰ বিভিন্ন জিলাসমূহৰ নৃত্যশিল্পীসকল আহি ইয়াত উপস্থিত হৈছে সমাজত প্ৰশিক্ষকসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে আচলতে এই যি তেওঁলোকে ৱৰ্ল্ড ৰেকৰ্ডত তেওঁলোকে অংশগ্ৰহণ কৰিছিল সমান্তৰালকৈ তেওঁলোকে যি বৃহৎ নৃত্য অনুষ্ঠানত আচলতে অংশগ্ৰহণ কৰিছিল প্ৰতিগৰাকী শিল্পীকেই তেওঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে আচলতে তেওঁলোকক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হ'ব 25,000 টকাকৈ তেওঁলোকক প্ৰদান কৰা হ'ব সমান্তৰালকৈ যি চাহ জনগোষ্ঠীৰ যিসমূহ লোক আছে তেওঁলোকৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা এইবাৰ চৰকাৰে ইতিমধ্যে লোৱা দেখিবলৈ পোৱা গৈছে মই যিসকল নৃত্যশিল্পী আছে আমি সেই নৃত্যশিল্পীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম কিন্তু পোনপ্ৰথমে মই দেখুৱাইছোঁ যে যি হাজাৰ হাজাৰ আচলতে নৃত্যশিল্পী প্ৰায় ৯,০০০তকৈ অধিক নৃত্যশিল্পী আপোনালোক যদি অকণমান উঠি দিয়ে অকণমান কথা পাতি আপোনালোকৰ সৈতে ক'ৰ পৰা আহিছে আপোনালোক কোন জিলাৰ আমি তিনচুকীয়াৰ পৰা আহিছোঁ হয় সকলো যদি এবাৰ উঠি দিয়ে আমি এবাৰ গানো শুনিম আপোনালোকৰ পৰা কেনেকুৱা আপোনালোকে ইতিমধ্যে যি নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ফেব্ৰুৱাৰী মাহত তাৰ পৰা আপোনালোকে আজি তেওঁলোকক যি আপোনালোকক আজি প্ৰমাণপত্ৰ আৰু মাননি দিব 25,000 টকাকৈ দিব কেনেকুৱা ধৰণৰ মনটোত নিশ্চয়কৈ ভাল লাগি আছে 25,000 মানে আমাৰ কাৰণে ডাঙৰ কথা নহয় কাৰণ আমাৰ এতিয়া গম পাইছে অসমৰ পৰিস্থিতি আমাৰ গোটেই অসমৰ যিমান আদিবাসী আছে আৰু যিমান চাহ জনগোষ্ঠী যিমানেই আছে আমাৰ গাঁৱে ভূঞে নগৰে চহৰে যিমানেই আদিবাসী সোমাই আছে গোটেইখিনি ওলাই আজি দলে বলে প্ৰচেছন কৰিছে আমাক আজি CM ছাৰে আমাক মাতিছে আমাক সম্বৰ্ধনা জনাব 25,000 টকাৰটো আমি কথাটো নাজানো এতিয়ালৈকে ইয়াত কি ক'ব কি নাই কিন্তু আমাক ইয়াত সম্বৰ্ধনাৰ কাৰণে আমাক মাতিছিলে আমি যি সৰুসজাত নাচিছিলোঁ তাৰ কাৰণে আমি ইয়াত আহিলোঁ আৰু আমাক সম্বৰ্ধনা জনাবলৈ মাতিছে আৰু আমাক মানে 25,000ৰ ইমান চিন্তা নাই মানে আমাক যি নেকি আমাৰ বগান আছে বগানবোৰত আমি যি আজি ভূমিৰ প্ৰমাণপত্ৰ পোৱা নাই আজি কিমান বগানত মানুহবোৰ আছে সিহঁতৰ নিজৰ প্ৰমাণপত্ৰ পাবলৈ কাৰণে আমি সবে যুঁজি আছোঁ নিজৰ এছটি পাবলৈ কাৰণে সেইটো কাৰণে আমাক বিশেষ মানে ইম্পৰ্টেণ্ট আছে আমি CM ছাৰৰ সেইটোৱে আমি মহোদয় মানে লৈ আমি প্ৰেৰণ কৰিছোঁ মানে এইখিনি আমাক যে আমাৰ নিজৰ প্ৰমাণপত্ৰ লাগিব জনজাতিকৰণৰ কাৰণে সেইটোৱে আমাক মানে লাগে আৰু আচলতে তেওঁলোকে বিভিন্ন জিলাৰ পৰা আহিছে আমি দেখুৱাইছোঁ যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 35খনকৈ জিলাৰ পৰা তেওঁলোক ইয়ালৈ আহিছে আৰু তেওঁলোকে যি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে সৰুসজাই যি ষ্টেডিয়ামত অনুষ্ঠান হৈছিল তাত অংশগ্ৰহণ কৰিছে তোমাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা কোন জিলাৰ পৰা আহিছা নমস্কাৰ পোনপ্ৰথমে মই তিনচুকীয়া জিলাৰ কাকপথাৰ হয় খুব ভাল লাগিছে ইয়াত আহি কেনেকুৱা এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত তেওঁলোকে অংশগ্ৰহণ কৰিলে ঝুমৰ বিনন্দিনীত আজি আকৌ তেওঁলোকক মাননি দিব প্ৰমাণপত্ৰ দিব এটা মনটোত নিশ্চয়কৈ ভাল লাগি আছে হয় ভাল লাগিছে আৰু খুব বেয়াও লাগিছে আমাৰ জুবিন দা মাজত নাই বাৰু এটা যদি ঝুমুৰৰ যদি সকলোৱে একেলগে ঝুমুৰ এটা গাব পাৰিবনে আজি এতিয়া এটা সৰু যদি ঝুমুৰ এটা অলপমান গাই শুনোৱা মই অকলে একেলগে যদি সকলোৱে গাই দিয়ে তোমালোকে উঠা একেলগে মই গাই গাই গাই
এটা ঝুমুৰ গাই দিয়া তোমালোকে তাত যোনটো নাচিছিলা বা গোটেই একেলগে তোমালোক আছা আজি মনটো ভাল লাগি আছে সকলোৱে হয়নে নাই মন ভাল লাগিছে নে নাই হয় হয় লাগিছে এটা ঝুমুৰ গাই দিয়া হাতে লেলাই গামোচা কান্ধে লেলাই মাদনী হাতে লেলাই গামোচা কান্ধে লেলাই মাদনী বহু বেটি গছবাই লেলাই গেলি মধনে ঝুমৰে লাগল ভাৰী বহু বেটি গছবাই লেলাই গেলি মধনে ঝুমৰে লাগল ভাৰী আজি ভাল লাগিছে তোমালোক ইয়ালৈ আহি যে ভাল লাগিছে মুখ্যমন্ত্ৰীয়ে যে তোমালোকক আজি মাননি দিব যিটো পাবলগীয়া তোমালোকৰ ধন দিব প্ৰমাণ পত্ৰ দিব অলপমান যদি তোমালোকৰ ভাষাত যদি কৈ দিয়া মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবা কোনে ক'ব পাৰিবা ভালকে কৈ দিয়া কেনেকে ক'বা মুখ্যমন্ত্ৰীক ধন্যবাদ কেনেকে দিবা মামা ক'ব বিচাৰো ধন্যবাদ থাকিল মানে ইমান এটা হেৰি অপৰচুনিটি দিবৰ কাৰণে ভাল লাগিছে মনটো থেংক ইউ ছ' মাছ মামা কেনেকে তোমালোকৰ ভাষাত কেনেকে দিবা তোমালোকে যিহেতু ক'ব পাৰা নে নোৱাৰা তোমালোকৰ ভাষা কেনে আমাৰ ভাষাত আমাৰ নিজৰ ভাষাত মুখ্যমন্ত্ৰীক এবাৰ ধন্যবাদ দি কেমেৰালৈ চাই আমাৰ ভাষাটো এই বাইজনী খুৰক না মই জানো কেনেকুৱা কোনে পাৰিব নিজৰ ভাষাত মুখ্যমন্ত্ৰীক এবাৰ ধন্যবাদ দিবলৈ কোনে পাৰিব আমি সুধিম সকলোৰে সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম যিহেতু আজিৰ দিনটো আচলতে এটা তোমালোকৰ কাৰণে ভাল দিন সকলোৱে এটা ৰখি থকা এটা দিন মুখ্যমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ দিব ধন দিব তোমালোকক কেনেকৈ মুখ্যমন্ত্ৰীক কেনেদৰে ধন্যবাদ জনাবা হয় सबसे पहले हिमंत बिश्व शर्मा के बहुत बहुत धन्यवाद और मोर बेटे से ओके जोहर जना थो कि आज के ई माननीय हमने के प्रमाण पत्र जोंडा देवी ओकर लगिन हमें बहुत आनंदित तो आही और ई अनुष्ठान में आवे के हमने के बहुत भाग्य मिलक आले हमें अच्छा से और हिमंत बिश्व शर्मा डांगोरिया के हमें हेटू कहे खजिला बहुत अच्छा लगले ये झुमर बिनंदिनी के अपॉर्चुनिटी एक हमें के विश्व दरबार में ले जाए हमें बहुत आनंदित तो है विभिन्न जगह के आसाम के विभिन्न जिला के यहाँ पार्टिसिपेट आहन तो उमन के बहुत अच्छा से उमन केयर करा थे और उमन के मैनेजमेंट टीम है बहुत अच्छा से हमने के केयर करा थे अच्छा से सुबह हमें के हेल्प कर लन बहुत कोनो भी प्रॉब्लम हमें के यदि भी होते तो हमने उमन के बताते उमन हमें के डायरेक्टली प्रॉब्लम मन के हमें के सॉल्व करा थे तो बहुत अच्छा लगा था मैनेजमेंट टीम के और हमने के हेमंत बिश्व शर्मा के बहुत धन्यवाद देख ना और यह अनुष्ठान से एक मैं बात कोशिश करे ना हयतो झुमर बिनंदिनी बहुत अच्छा एक प्लेटफॉर्म बहुत अच्छा एक लगलक लेकिन इस समय में हमें के इठुआ है जे हमें के आदिवासी और चार जनगोष्ठी के लड़ा छाली गिनन हमने बहुत वंचित तो है यही हमने के एनो हमने बोलिला हमने आदिवासी और चार जनगोष्ठी हंसा के पिछपरा जनगोष्ठी लगे लेकिन हमने हिमंत बिश्व शर्मा का मौखिक अधिकार जेना हमें खोजते हैं ओटा हमें के नहीं देते हैं हमने यह अनुष्ठान के जगह से हमें ओके रिक्वेस्ट करेला जे हमें के आदिवासी जनगोष्ठी टके बा सा जनगोष्ठी टके हमें के जोंटा हमने के मौलिक अधिकार है माटी पट्टा लगते एसटी हमने के ये सब प्रदान करते हले हमें आरो आनंदित होती धन्यवाद ধন্যবাদ জনাইছো অতি সুন্দৰকৈ তেওঁলোকৰ নিজৰ ভাষাত আচলতে কথাখিনি কৈছে সমান্তৰালকৈ মই কৈছোঁ যে যি ঝুমুৰ বিনন্দিনী অনুষ্ঠান অনুষ্ঠিত হৈছিল তাত ৬০খনতকৈ অধিক ৰাষ্ট্ৰৰ আচলতে ৰাষ্ট্ৰদূতসকল আহিছিল তেওঁলোকে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল তাত সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল যুৱকসকল আছে তোমালোকক প্ৰথমে শুভেচ্ছা জনাইছোঁ আজি প্ৰমাণ পত্ৰ দিব মাননি দিব তোমালোকক কেনেকুৱা মনটোত কেনেকুৱা অলপ উঠি লোৱা সকলো যদি উঠি লোৱা আমি অলপ কথা পাতিম নমস্কাৰ প্ৰথমে ভাল লাগিছে কিন্তু আমাৰ মাজত আপোনালোকে গম পাইছে ইতিমধ্যে বহুত ডাঙৰ ধুমুহা এটা বৈ গ'ল আমাৰ বুকুত এতিয়াও মনটো আমি শান্ত কৰিব পৰা নাই যিহেতু ইমান প্ৰতিবাদ চলি আছে যিহেতু জুবিন দা আমাৰ মাজত নাই তো গতিকে তাৰ মাজতে আমাক চৰকাৰে মামাই মাতিলে আমাক ইয়াত আৰু যি আমাৰ প্ৰাপ্য আছিলে
তেখেতে যি চুক্তি কৰিছিলে যে আমাক 25,000কে দিব বুলি মাননি আৰু লগতে প্ৰশংসা পত্ৰ আমাৰ মানপত্ৰখিনি আজি প্ৰদান কৰিব গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছে তেখেতে যি মতে কৈছিলে সেইখিনি আমাক প্ৰদান কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো তেখেতক এটা ঝুমুৰ তোমালোকে একেলগে গাব পৰা হ'বনে নাই এটা ঝুমুৰ যদি উঠিলো তোমালোকে উঠিলো একেলগে ঝুমুৰ এটা ডাঙৰকে অলপ জোচটো তোমালোকৰ আজি নাই নিচিনা লাগিছে ঝুমুৰৰ যি জোচ দেখিছিলো আজি সেই জোচটো নাই একচুৱেলি সঁচা কথা সেই ঝুমুৰৰ জোচটো আমি নিজেও পোৱা নাই আমি আহিছো যেতিয়া প্ৰথমবাৰ আহিছিলো তেতিয়া সেই সময়ত যিটো জোচ আছিলে সেই জোচটো নাইকিয়া হৈ গৈছে তথাপিও আপোনাৰ ৰিকুৱেষ্ট কৰিছে যেতিয়া আমি গাবলৈ চেষ্টা কৰিছো এটা ডাঙৰকে সকলোৱে বন্দনা কৰি সৰস্বতী গোবলি আখৰা বন্দনা কৰি সৰস্বতী মাই গোবলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী মুড়ে লেলাই গামোচা খান্দে লেলাই মান্দরি মুড়ে লেলাই গামোচা খান্দে লেলাই মান্দরি বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমর লাগল ভারী বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমর লাগল ভারী ধন্যবাদ ধন্যবাদ জনাইছো সেয়া বগা শাৰী লালপট্টিৰ যিসমূহ মিনি আছে প্ৰতিগৰাকী মিনিয়ে আজি সুন্দৰকৈ সাজি কাচি আহিছে আৰু তেওঁলোকৰ এই যি অনুষ্ঠান ঝুমৰ বিনন্দিনী যি প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কেনেকুৱা ক'ৰ পৰা আহিছা নমস্কাৰ মই তিনিচুকীয়াৰ পৰা আহিছোঁ আৰু আজি অভিজ্ঞতা বহুত ভাল মানে এক্সপেক্ট কৰা নাছিলোঁ যে এনেকুৱা এটা অনুষ্ঠান অতি সোনকালে পাম বুলি আৰু যিহেতু সকলোৱে গম পাইছে আমাৰ মাজত এতিয়া পৰিস্থিতি নিচেই বহুত বেয়া কাৰণ আমাৰ মাজত জুবিন দা যিহেতু নাই আৰু তাৰ দুখত তথাপিতো আমাক চৰকাৰে ইমান ডাঙৰ সুযোগ দিছে আমি বহুত আনন্দিত আৰু দুখো লাগি আছে কিন্তু আমি নিজৰ মনত সেইখিনি ৰাখি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ আৰু তাকে ভাল লাগিছে ধন্যবাদ আমি মন্তব্যসমূহ শুনাইছো হান এগৰাকী যুৱক আছে বাঁহী বজাব জানানে নাই বাহিৰত চব ইমান বজাব নাজানো বাট আমি শিকিছোঁ আমি জাষ্ট এইটো যোনটো আমাক এটা ষ্টেপ দিছে আমাৰ যোনটো আমাৰ যেনেকৈ আমাৰ এম এল এ ছাৰ আমাৰ সমষ্টিৰ শ্ৰীযুত তেজগোলা ডাঙৰীয়াই আমি তাক বহুত বহুত ধন্যবাদ যাচিছোঁ যে আমি কেতিয়া ভবা নাছিলোঁ যে এনেকৈ আমি এটা ষ্টেপ পাম যে আমাৰ বাগিচাৰ 200 বছৰ হৈ যাব চ' আমি মানে কল্পনা কৰিব পৰা নাই চ' মই যে এনেকুৱা ধুনীয়া এটা ষ্টেপ এটা পাইছোঁ যে আজি মেঘা ঝুমুৰ আমাৰ বিশ্ব এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আমি চব বহুত বহুত ধন্যবাদ যাচিছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আৰু আমাৰ সমষ্টিৰ শ্ৰীযুত তেজগোলা ডাঙৰীয়াকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ যি নেকি আমাক ইমান ধুনীয়া আমি বাগিচাৰ পৰা ওলাই আহিছোঁ যে ইমান ধুনীয়া এটা ষ্টেপ পাইছোঁ ঝুমুৰৰ কাৰণে আৰু ইমান ধুনীয়াকৈ নাচিছোঁ ইমান আপুনি চাইছে যে ইমান ধুনীয়া আমাৰ নাচ হৈছে যে বহুত দূৰৰ দূৰৰ আমাৰ ভিডিঅ' চাইছে অলপমান বাঁহীত যদি সেই ঝুমুৰ যদি শুনিবলৈ পাওঁ ৰাইজে যিসকলে চাই আছে তেওঁলোকেও আশা কৰিব বাঁহীত অলপমান ঝুমুৰ যদি শুনাই দিয়া তুমি চ' মানে বাঁহীটো ইমানটো আমাৰ প্ৰপাৰলি নাই বাট এনেই আমি বজাওঁ যে এবাৰ বজাই শুনাই দিয়া জাষ্ট বাঁহীটো এতিয়ালৈ ইমান ঠাণ্ডা হৈ আছে ইয়াত মই হেক দিয়া নাই ইয়াত হেক দিলেহে বাঁহীটো মানে হেক দিলে ভালকে বাজিব গতিকে এতিয়া হেক দিয়া নাই গতিকে আপোনালৈ ধন্যবাদ যে ইয়াত আহিছে আপোনালোকে যোনটো এতিয়া প্ৰগ্ৰামটো হ'ব আপুনিও চাব চ' ধন্যবাদ ঠিক আছে ধন্যবাদ জানিছোঁ মই যদি গোটেই যদি এটা পৰিৱেশ দেখুৱাওঁ সঞ্জয় বৰা আছে সঞ্জয় বৰাই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছে আচলতে এয়া মেগা ঝুমুৰৰ যিসকল অংশগ্ৰহণকাৰী শিল্পীসকল আছিল প্ৰতিগৰাকী শিল্পী ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে ইয়াত আহি তেওঁলোকক যি মাননি আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব সেই প্ৰমাণ পত্ৰ বিতৰণত তেওঁলোকে অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন যিসমূহ জিলা আছে প্ৰতিখন জিলাৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে ইয়াত আহি অংশগ্ৰহণ কৰিছে কোন জিলাৰ পৰা আহিছা ডিব্ৰুগড় জিলা কেনেকুৱা আজি মনটো কেনেকুৱা লাগিছে ইয়ালৈ আহি কেনেকুৱা উঠি লোৱা তোমালোক অকণমান উঠি লোৱা আমি কথা পাতিম তোমালোকৰ সৈতে কেনেকুৱা লাগিছে ইয়ালৈ আহি কেনেকুৱা লাগিছে ইমানো এটা ভাল লগা নাই
ভাল লাগিছে অলপ ইমান এটা ভাল লগা নাই যিহেতু আমাৰ জুবিনদাৰ কাৰণে আপোনালোকে গম পাইছেই কিমান এটা প্ৰতিবাদ চলি আছে আৰু আমাৰ যোনটো ঝুমৰ বিনন্দিনী আগতে আমাক কোৱা হৈছিলে যে ঝুমৰ বিনন্দিনী ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি আৰু এতিয়ালৈকে ৱৰ্ল্ড ৰেকৰ্ডটো হ'ল বাৰু কিন্তু জিনিছ বুকত যোনটো নাম থাকিব লাগিছিলে এইটো আমি এতিয়ালৈকে নাই পোৱা মানে নাই বুলি গোটেই হৈছে ভাইৰেল হৈছে আৰু এতিয়া আমি মানে মামাক প্ৰশ্ন কৰিছোঁ আমাৰ সাংস্কৃতিক মন্ত্ৰীক আমি প্ৰশ্ন এটা আছে যে আমি কিয় নহ'ল মানে ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ জিনিছ বুকত নামটো কিয় নাহিল এইটো আমাৰ অনুৰোধ জনাইছোঁ মানে আমাক উত্তৰটো দিব বুলি আৰু মামাৰ পৰা বিশেষ অনুৰোধ আমাক লাগিলে পইচা নালাগে 25,000 টকা নালাগে আমাক লাগে জিনিছ বুকত নাম লাগে আমাৰ ঝুমৰ বিনন্দিনী ইমান মানে অপমান কৰাৰ নিচিনা হৈছে আৰু আমি অহা কাৰণে ইয়াত বহুত মানুহে আমাক ট্ৰল কৰিছে মানে এতিয়া আজি আহিছোঁ এতিয়াও আমাক ট্ৰল কৰিব যে গৈছে পইচাটোৰ কাৰণে গৈছে আৰু আপোনালোকে যদি এইটো নিউজৰ পৰা যদি কাটিও দিয়ে নহয় তেতিয়াও আমি ট্ৰল খাম যে কোনো মাত নামাতিলে আমাৰ জিনিছ বুকত নাম নহ'ল কোনো একো মাতেই নামাতিলে কোনো একো প্ৰশ্ন নকৰিলে কিন্তু আপোনালোকে যদি ভিডিঅ'টো কাটি দিয়েতো আমি ট্ৰল খাম কিন্তু আমি গালি খাম আকৌ ইয়াত অহাৰ কাৰণে গালি প্ৰাইজ তুমি ক'ৰ পৰা আহিছা মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মোৰ নাম জানকী কৰ্মকাৰ মই খোৱাং সমষ্টিৰ হয় এটা গান আজি গাব পৰা হ'বনে তোমালোকৰ ঝুমুৰ এটা গাব পৰা হ'ব নে নাই আজি এটা সকলোৱে মিলি যদি ঝুমুৰ এটা গাই দিয়ে তোমালোক সকলো উঠি লোৱা একেলগে সেই জোচটো নাই আগৰ যিটো জোচ থাকিব লাগিছিল সেই জোচটো নাই অকণমান একেলগে তোমালোক গোৱা যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অলপমান দুখ লাগি আছে সকলোৱে বুজি পাওঁ কিন্তু অলপমান যদি গান তোমালোকৰ ঝুমুৰ এটা যদি সকলোৱে গাই দিয়ে অলপ ডাঙৰকে ভাল লাগিব আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আমলো ভাদৰ মাছ লাগল নয়ৰ আশা হো না হো তব না ভয় খালৈ ভায়া মর যে না হো তব না দেখালৈ ভায়া মর যে কাছে ঝিঙ্গা ফুটি গে ওগো মোর আশা গো লাগি গেল না হো তব না দেখালৈ ভায়া মর যে না হো তব না দেখালৈ ভায়া মর যদি কিবা ভুল হৈছে মাফ কৰিব যেহেতু প্ৰেক্টিছো কৰি অহা নাই হয় নাই ধন্যবাদ জনাইছোঁ আৰু আমি বিশিষ্ট যি আচলতে ঝুমুৰৰ কথা ক'লে দুলাল মানকিদাৰ কথা মনলৈ আহে তেওঁৰ সৈতে আচলতে ঝুমুৰৰ বহু সম্পৰ্ক তেওঁ দাদা আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ নিশ্চয়কৈ আচলতে ঝুমুৰ বুলি ক'লেই আপোনাৰ কথা সকলোৱে মনত পেলায় যিহেতু ঝুমুৰৰ ওপৰত ইমান দিনে আপুনি অধ্যয়ন কৰিছে ঝুমুৰৰ ওপৰত নৃত্যৰ ওপৰত গোটেই বিষয়ত আপুনি অধ্যয়ন কৰিছে কেনেকুৱা ধৰণে আজিৰ দিনটোত কি ক'ব বিচাৰে ঝুমুৰ নৃত্য গীত এইটো ভাৰতবৰ্ষৰ ভিতৰত বহুত সুন্দৰ এটা নৃত্য ঝুমুৰ মিনছ হ'ল ঝুমেৰ মানে ঝুমকুট ঝুমুৰ কেতিয়াও অকলে নহয় যেনেকৈ বিহু অকলে নহয় বিহুত এজনে গালে ইজনে চাপৰি বজাবই লাগিব এজনে ঢোল বজাবলৈ এজন নাচিব লাগিবই তো ঠিক তেনেকুৱা ঝুমুৰটো আজি এই যে চাহ জনগোষ্ঠী আদিবাসীসকলৰ পৰম্পৰা কলা কৃষ্টি আজি অসম চৰকাৰে ইয়াৰ বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ মানসেৰে যি পদক্ষেপ হাতত লৈছে তাৰ কাৰণে আমি প্ৰথমে আমি মুখ্যমন্ত্ৰী মহোদয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ছাৰক আমি অশেষ ধন্যবাদ জনাব লাগিব চৰকাৰক গতিকে ইয়াৰ পৰা বিশ্ব দৰবাৰৰ মানুহে আজি ঝুমুৰ নৃত্য গীতক চাইছে গতিকে ই এটা ভাল পদক্ষেপ হৈছে তো গতিকে এই নৃত্য গীতৰ ওপৰত আজি কিছুমান নৃত্য আছে জাতি জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য আছে প্ৰত্যেকৰ নৃত্যবিলাক অলপ অলপ বেলেগ বেলেগ ধৰণে তো গতিকে কিনো ক'ম আৰু ক'বলৈ কোনো ভাষা নাই যি লক্ষ্য আৰু উদ্দেশ্যৰে চৰকাৰে আজি হাতত লৈছে এই বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ মানসেৰে সেই লক্ষ্য আৰু উদ্দেশ্য সফল মই শেষত মই তাকেই কামনা কৰিছোঁ আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা হয়তো ছাত্ৰ ছাত্ৰীসকল আহিছে শিল্পীসকল আহিছে আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে মই থাকোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত তিনিচুকীয়া ডিষ্ট্ৰিক্ট কাষৰে আছে আপুনি যদি এবাৰ কৈ দিয়ে সকলোৰ লগতে যদি আপুনিও এটা গীত যদি ঝুমুৰ গীত এটা আপোনাৰ পৰা শুনিবলৈ পাওঁ উঠি আহি পেলাই এইফালে আহিছোঁ চবেই আহিছে এটা আপুনি আৰম্ভ কৰক সকলোৱে একেলগে এনেতো বহুত গীত আছে আৰু বহুত গীত মই গাইছোঁ আৰু দুলাল মানকি এই পৰম্পৰা কলা কৃষ্টিক গাঁৱতে গাঁৱতে দুলাল মানকি আজি পদ্মশ্ৰী আৰু মই ঝুমুৰ গুৰু আজি ভাৰত চৰকাৰে মোক দিছে মই কলিকতাত আছিলোঁ এমাহ এইটো
গুৰু শিষ্য পৰম্পৰা স্কিমত মই তেওঁলোকৰ লগত কাম কৰিছোঁ তো গতিকে বহুত গীত আছে এটানো কি ক'ম আজি ঢোল বাজনা শুনি ওহনি দোনাই মোর চৈখে ধনি হামে আওলি ধনি নাচে আওলি ধনি শুনি কে বাজনা ভাই হামে আওলি ধনি নাচে আওলি ধনি শুনি কে বাজনা ঢোল বাজনা শুনি ওহনি দোনাই মোর চৈখে ধনি আমে আওলি ধনি নাচে আওলি ধনি শুনিকে বাজনা ভাই আমে আওলি ধনি নাচে আওলি ধনি শুনিকে বাজনা আজি গুৱাহাটীত এই মহানগৰত আজি ঢোলৰ গড়গড়নি বাজিছে গতিকে ঢোলৰ শব্দ শুনি আমিবোৰে ইয়াত একত্ৰিত হৈছোঁ আৰু সেই ঢোলৰ নৃত্যত আমি প্রত্যেকে নাচিম গাম আনন্দ করিম গতিকে ঢোল বাজনা শুনি নিন্দ নাই মোর চোখে ধনি হামে আওলি ধনি নাচে আওলি ধনি শুনিকে বাজনা আৰু এনেকে আমাৰ আখড়া বন্দনা গীত আছে আখড়া বন্দনা করি সরস্বতী মাই গো বলি আখড়া বন্দনা ব্রজ নারী মদনে ঝুমরে লাগল ভারী আখড়া বন্দনা ব্রজ নারী মদনে ঝুমরে লাগল ভারী মাখড়া বন্দনা ব্রজ নারী মদনে ঝুমরে লাগল ভারী মুড়ে লেলাই গামোছা খাঁদে লেলাই মাদুরি মুড়ে লেলাই গামোছা খাঁদে লেলাই মাদুরি বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমরে লাগল ভারী বেহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমরে লাগেল ভারী থেংক ইউ ধন্যবাদ জনাইছোঁ তে সুন্দৰকৈ আচলতে তেওঁ লোককৃষ্টিৰ বিষয়ে তেওঁলোকৰ যি ঝুমুৰ কৃষ্টিৰ বিষয়ে আচলতে ৰাইজক বুজাই দিলে আমি কিছু পিছুৱাই যাম যদি গোটেই পৰিৱেশটো দেখুৱাওঁ তেতিয়াহ'লে সকলো আচলতে ইতিমধ্যে কৈছোঁৱেই যে বগা শাৰী লাল পাৰী সকলো মিনি আচলতে সুন্দৰকৈ সাজি পাৰি ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আচলতে এই যি অনুষ্ঠান মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টাত আচলতে গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পত যি অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানৰ আচলতে এই তেওঁলোকৰ মাননি প্ৰদান অনুষ্ঠানত আমি জুবিন গাৰ্গকো সোঁৱৰণ কৰা দেখিবলৈ পাইছোঁ বহু ঠাইত আচলতে জুবিন গাৰ্গকো সোঁৱৰণ কৰিছে ইয়াতো আছে আমি কিছু শুনাম আমি বহুদিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতিহৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু জয় জুবিন দা এটা কথা আপোনালোকক সুধিব বিচাৰোঁ এয়া জুবিন গাৰ্গৰ গীত তেওঁলোকে পৰিৱেশন কৰিছে আৰু সকলোৱে আচলতে আজিৰ দিনটো জুবিন গাৰ্গক সোঁৱৰা দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশসমূহ দেখুৱাইছোঁ প্ৰতিটো স্থানৰ আমি প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছে বা যিসকল শিল্পী আহিছে প্ৰতিগৰাকী শিল্পীৰ আমি কথা তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিছোঁ ইতিমধ্যে বহুকেইজন শিল্পীৰ পৰা আমি ঝুমুৰৰ গীত আপোনালোকক শুনাইছোঁ সেয়া হৈছে ঝুমুৰ আচলতে প্ৰতিগৰাকী লোকৰ চাহ বাগানৰ চাহ জনগোষ্ঠীয় প্ৰতিগৰাকী লোকৰ মনত থকা এই বিশেষ ঝুমুৰ আৰু সেই ঝুমুৰত আচলতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে
তেওঁলোকে আজি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বা চৰকাৰ অসম চৰকাৰৰ ফালৰ পৰা যি 25,000 টকা বিতৰণ কৰা হ'ব মাননি প্ৰদান কৰা হ'ব সমান্তৰালকৈ তেওঁলোকক যি প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰতিগৰাকী শিল্পীয়ে প্ৰায় 9,000তকৈ অধিক শিল্পী আচলতে অংশগ্ৰহণ কৰিছে আৰু প্ৰতিখন জিলাৰ পৰা আচলতে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা তেওঁলোক আহিছে আৰু এনেদৰে তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ কিছু অংশগ্ৰহণকাৰীয়ে কৈছে যে তেওঁলোকে ধন্যবাদো জনাইছে বা তেওঁলোকক দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কিছু মনত থকা ক্ষোভো আচলতে চৰকাৰৰ প্ৰতি উজোৱা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত আমি সকলোবিলাক যিসকল আচলতে প্ৰতিযোগিতা যি এই অংশগ্ৰহণকাৰী আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'ম তেওঁলোকৰ পৰা ঝুমুৰৰ গীত শুনিম ঝুমুৰৰ নৃত্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এতিয়ালৈকে এই বিশেষ সম্প্ৰচাৰ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ